মনোমতী পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচিত প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস প্ৰকাশ পাইছিলে বিজুলী কাকতৰ জৰিয়তে 1890 চনত। এইখন হৈছে এখন নায়িকা প্ৰধান উপন্যাস। বেদনাৰ উল্কা অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এখন কবিতা পুথি। মনোমতী ৰজনীকান্ত বৰদলৈ ৰচিত মানৰ তৃতীয় অসম আক্ৰমণৰ পটভূমিত প্ৰকাশ পাইছিলে 1900 চনত। মধুপুৰ বহুদূৰ শিলভদ্ৰ ৰেৱতীমোহন দত্ত চৌধুৰী ৰচিত এখন গল্প পুথি। 1994 চনত সাহিত্য একাডেমি বঁটা লাভ কৰে এই গল্প পুথিখনৰ কাৰণে। ভ্ৰমৰংগ হৈছে অসমীয়া ভাষালৈ অনুবাদ হোৱা শ্বেক্সপিয়াৰৰ প্ৰথমখন নাটক। 1888 চনত এই ভ্ৰমৰংগ নাটকখন প্ৰকাশ পাইছিলে। বনফুল বনফুল কবি বুলি জনা যায় যতীন্দ্ৰনাথ দুৱৰা। বনফুল হৈছে যতীন্দ্ৰনাথ দুৱৰা ৰচিত এখন কবিতা পুথি। সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি হৈছে বনফুল। প্ৰকাশ পাইছিলে 1952 চনত।